হেল্ল' এভৰিৱান, লাইট ইণ্ডিয়া চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ বাবে স্বাধীনতা দিৱসৰ এখন ভাষণ লৈ আহিছোঁ। বলক তেন্তে দেৰি নকৰাকৈ আজি এই ভিডিঅ'টোলৈ আগবাঢ়োঁ। নমস্কাৰ। আজিৰ এই শুভ ক্ষণত উপস্থিত সন্মানীয় শিক্ষাগুৰুসকল, সন্মানীয় গণ্যমান্য ব্যক্তিসকল, মোৰ বন্ধু-বান্ধৱীসকল, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু সন্মানীয় ৰাইজ, মই সকলোকে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পোনপ্ৰথমে মই সেইসকল মহান শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, যিসকলে স্বাধীনতা আন্দোলনত নিজৰ দেশখনৰ স্বাৰ্থত হাঁহি হাঁহি নিজৰ প্ৰাণ বলিদান দিছিল। ভাৰতৰ ইতিহাসত ১৫ আগষ্ট দিনটো সদায় সোণালী আখৰেৰে জিলিকি থাকিব। কাৰণ ১৯৪৭ চনৰ এই দিনটোত ২০০ বছৰীয়া ব্ৰিটিছৰ শোষণ-তোষণৰ অন্ত পেলাই ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। আৰু এই স্বাধীনতাৰ হকে লক্ষ লক্ষ ভাৰতীয়ৰ আপোচবিহীন ত্যাগ আৰু গান্ধীজীৰ অহিংসা আন্দোলনৰ সন্মুখত স্বেচ্ছাচাৰী ব্ৰিটিছ নতশিৰ হ'বলৈ বাধ্য হৈছিল। যাৰ পৰিণতি আছিল ভাৰতৰ স্বাধীনতা। সেয়ে ১৫ আগষ্টৰ দিনটো প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱ আৰু শ্ৰদ্ধাৰ দিন। আমি জানো যে ইংৰাজসকলে বেহা বেপাৰ চলাবলৈ ভাৰতলৈ আহিছিল। ভাৰতত আহি ১৭৭৫ চনত পলাচীৰ যুদ্ধত নৱাব চিৰাজউদ্দৌলাক পৰাস্ত কৰি আমাৰ দেশ শাসন কৰিবলৈ লয়। লগে লগে ভাৰতবাসী ইংৰাজৰ তলতীয়া হৈ পৰে। ফলত ভাৰতৰ নাগৰিক ব্ৰিটিছৰ শোষণ, নিষ্পেষণ আদিৰ বলি হ'বলগীয়া হয়। লাহে লাহে এটা সময়ত ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ জনগণ অতিষ্ঠ হৈ পৰিছিল। জনতাৰ অধিকাৰকাৰী ব্ৰিটিছে ভাৰতীয় জনগণৰ ওপৰত উৎপীড়ন চলোৱা আৰম্ভ কৰিছিল। ব্ৰিটিছৰ এই অমানৱিক অত্যাচাৰৰ বিৰুদ্ধে দেশৰ বিভিন্ন ৰাজ্যৰ ক্ষমতা হেৰুওৱা ৰজা, নবাব, জমিদাৰ, কৃষক, শ্ৰমিক, আনকি দেশৰ চিপাহীসকলেও একগোট হৈ আন্দোলনত নামি পৰে। ১৯২০ চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোগেদি স্বাধীনতা আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰে। ১৯২১ চনৰ পৰা সমগ্ৰ ভাৰততে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হয় আৰু এই আন্দোলনত ভাৰতৰ হাজাৰ হাজাৰ জনতাই নিজৰ প্ৰাণ আহুতি দিয়ে। কাৰাবাস খাটিবলগীয়া হৈছিল। স্কুল, কলেজ, কাৰ্যালয় আদিত কৰ্মৰত কৰ্মচাৰীও কৰ্মস্থান ত্যাগ কৰি আন্দোলনত নামি পৰে। আৰু এনেকৈ এটা সময়ত ১৯৪৭ চনৰ ১৫ আগষ্ট অৰ্থাৎ আজিৰ এই দিনটোতে ভাৰতে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। সেইকাৰণে আমি সকলো ভাৰতীয়ই প্ৰতি বছৰে ১৫ আগষ্ট দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। শেষত সকলোকে পুনৰবাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। আজিৰ এই ভিডিঅ'টোত ইমানেই। আজিৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানেই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।